2026 চনৰ আজি পহিলা দিন ইংৰাজী নৱবৰ্ষৰ আজি পহিলা দিনটোত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত। আজি বছৰৰ পহিলা দিনটোত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, ৰাইজ আহিছে, যাতে অনাগত দিনবোৰ শান্তি সমৃদ্ধিৰে পাৰ হয়, কুশল মংগলে পাৰ হয়, তাৰেই কামনা কৰি ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইয়াত বন্তি প্ৰজ্বলন কৰি মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ। ইয়াতে মই ভক্তসকল আছে। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আজি শুভেচ্ছা জনাইছে প্ৰথমে আপোনাক? প্ৰথমতে সমগ্ৰ অসমবাসীক আমি শিৱদৌলৰ পৰা শিৱসাগৰৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সংবাদ জগতৰ লগত যিসকল লোক জড়িত হৈ আছে, আমাৰ জ্যেষ্ঠ সাংবাদিক হওক বা যিসকল ৰেচপেক্টেড অনাৰেবল আমাৰ জাৰ্ণালিষ্ট আছে, সকলোকে আমি শিৱসাগৰৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনত আমি শিৱসাগৰৰ বাবে আমি এটা ভাল কাম কৰি যাব পাৰোঁ আৰু উন্নয়নৰ দিশত আমি কাম কৰি যাব পাৰোঁ। আৰু ইয়াৰ পৰা আমি আশা কৰিছোঁ যে ইংৰাজী নৱবৰ্ষৰ সকলোৰে ভাল হওক। ইমানখিনিকে কৈ মোৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হয়, এনেধৰণে মই দেখুৱাইছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, বন্তি প্ৰজ্বলন কৰিছে, যাতে অনাগত দিনবোৰ শান্তিৰে পাৰ হয়, কুশল মংগল কামনা কৰি বাইদেউ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ। হয়, এয়া মই দেখুৱাইছোঁ শিৱসাগৰ পৰিৱেশ। পুৱাই আজি বছৰ পৰাই নৱবৰ্ষ আন্তৰিক শুভেচ্ছা থাকিল। সকলোৰে দিনবোৰ ভাল হওক, যেনেকৈ 25টো গ'ল 26টো ভালকৈ যাওক। হেপী নিউ ইয়েৰ। হয়, এয়া মই দেখুৱাইছোঁ 2026 চনটো যাতে ভালদৰে যায়, তাৰেই কামনাৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত এনেধৰণে বন্তি প্ৰজ্বলন কৰিছেহি। দাদা ইংৰাজী নৱবৰ্ষৰ ধন্যবাদ আপোনালোকলৈও থাকিল। আজি পহিলা দিনটোতে শিৱদৌলত আহিছে। হয়, অসমবাসীৰ কাৰণে সেৱা জনাইছোঁ আৰু সকলোৱে বছৰটো ভালে কুশলে যাওক, সেইটোৱে আৰু শান্তি সমৃদ্ধি ঘূৰি আহক, সেই তেনেকুৱা। হয়, নিজৰ লগতে পৰিয়ালৰ কুশল মংগল কামনা কৰি সকলো আহিছে। আজি বছৰৰ প্ৰথমটো দিন, কি ক'ব শিৱদৌললৈ আহিলে? আজি বছৰৰ প্ৰথম দিনটোত আমি আমাৰ অসম তথা আমাৰ ভাৰতবৰ্ষৰ সকলোৰে শুভকামনা যাচিছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। এই আমি প্ৰথম দিনটোত তাৰে মংগল কামনাৰে আমি শিৱ মন্দিৰত এগছি বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, মই ইয়াত দেখুৱাইছোঁ পৰিৱেশ। মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিছেহি। শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলত লৈ আহি পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, হাতে হাতে চাকি বন্তি নিৰ্মালি লৈ এনেধৰণে পূজা অৰ্চনা কৰিছেহি। মই আৰু ভক্ত আছে, মই তেওঁলোকৰ পৰা ভাষ্য ল'ম। শিৱসাগৰৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ। আহিলে মই শিৱসাগৰ লৈ যাব ভাল লাগিলে, আহিছোঁ আৰু মনটো আজি ভাল লগাইছোঁ। বছৰটো ভালে যাওক, সেইটোৱে ক'লো আৰু দেই। হয়, মই পৰিৱেশ দেখুৱাইছোঁ। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ। ক'ব আজি পুৱাই শিৱদৌললৈ আহিলে? আহিলোঁ নতুন বছৰৰ কাৰণে। মোৰ ল'ৰাটোৰ জন্মদিন আজি, তাতে মহাদেৱৰ ওচৰত এখনি শৰাই আগবঢ়ালোঁ আৰু এতিয়া বন্তি জ্বলাম। এই ৰাইজৰ সকলোকে দেখি মনটো ভালো লাগিছে। এনেদৰে মই এয়া পৰিৱেশ দেখুৱাইছোঁ শিৱসাগৰৰ শিৱদৌলৰ চৌহদত। এনেধৰণে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আৰু ইয়াত চাকি বন্তি প্ৰজ্বলন কৰিছে, প্ৰাঞ্জল আছে। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। হয়, আমিও আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈ জনালোঁ ইংৰাজী নৱবৰ্ষৰ শুভকামনা। আগন্তুক নৱবৰ্ষ সকলোৰে মংগল হওক। 2025 আমি অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক হেৰুৱালোঁ আৰু আশা কৰিছোঁ যে আগন্তুক এই ইংৰাজী নৱবৰ্ষত সকলো অসমবাসীৰ যাতে শুভ হয়, অসূয়া অপ্ৰীতিবোৰ যাতে দূৰ হয়, আমি সেয়ে আহিছোঁ। দেৱাদিদেৱ মহাদেৱৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যে এই অদৃশ্যজনে অসমবাসীক সুখত ৰাখে, যাতে সুখে সন্তোষে বাস কৰে সকলো। হয়, নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে সমাজৰ যাতে সুখ শান্তিৰে সকলো অনাগত দিনবোৰ পাৰ কৰিব পাৰে, তাৰেই কামনাৰে এনেধৰণে শিৱসাগৰ ঐতিহাসিক শিৱদৌললৈ আহিছে। মই আৰু বহু সংখ্যক ভক্ত আছে। এগৰাকী সাংবাদিক লগ পাইছোঁ, পুৱাই আহিলে? হয়, পুৱাই সকলোৱে ভাল হওক,
নতুন বছৰ নতুন চিন্তাৰে 2025 চনটো আমাৰ খুব বেয়াকৈ গ'ল এইবাৰ খুব সুন্দৰ হওক চবৰে ভাল হওক সেইটো আশা কৰিছোঁ হয় পুনৰবাৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ 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 হয় মই দেখুৱাইছোঁ এয়া শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে ইয়াত স্থানীয় বহু লোক আছে যিসকল আজি পুৱাই বছৰ ইংৰাজী 2026 চনৰ পহিলা দিনত এনেধৰণে আহিছে হয়তো সপৰিয়ালে আহিছে আপোনালোক বাইদেউ শুভেচ্ছা জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ আপোনালোকলৈও বহুত বহুত শুভেচ্ছা থাকিল ক'ৰ পৰা আহিছে আমি ডিমৰ পৰাই আহিছোঁ সপৰিয়ালে পৰিয়াল দাদা হয় বৌ হয় বৌ হয় কি ক'ব আজি এদিনটো আজি এই দিনটো সকলোৱে যাতে নতুন বছৰ সকলোৱে ভাল হওক মংগল হওক তাৰে কামনা কৰিছোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ লৈছোঁ আপোনালোকৰ নতুন অসমীয়া নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় চাকি বন্তি জ্বলাইছোঁ সকলোৰে যাতে মংগল হওক তাৰে কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত হয় আমিও সকলোকে শুভেচ্ছা জনাইছোঁ অনাগত দিনবোৰ কুশল মংগলে পাৰ হওক আৰু এনেধৰণে আজি শিৱসাগৰ ঐতিহাসিক শিৱদৌললৈ আহিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আৰু অনাগত দিনবোৰ ভালদৰে যাতে যায় তাৰ বাবেই কামনা কৰি মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ